গুড মৰ্ণিং এভৰিৱান। আজি মই পুনৰ এটি মিনি ভ্লগৰ সৈতে কুহি ৰ'ব এইখিনিতে মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ সকলোলৈকে। আশা কৰোঁ দেৱী মায়ে আপোনালোকৰ জীৱনত যিমানবিলাক প্ৰব্লেম আছে সকলোবিলাক প্ৰব্লেম যাতে সমাধান কৰি দিয়ে আৰু সকলোকে নিজৰ আশীৰ্বাদ নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে সাহস দিয়ে। আৰু ৰাতিপুৱাই শুই উঠি গা পা ধুই পূজা মণ্ডপলৈ বুলি আমাৰ ঘৰৰ ওচৰতে পাতিছিলে, বৰ বেছি দূৰো নহয়, তালৈকে বুলি ওলালোঁ। মা বা আৰু মাইনী সিহঁতৰ লগতে গৈ মেলি পূজাৰ মণ্ডপত মাৰ চৰণত চাকি ধূপ ধূনা জ্বলালোঁ, লগতে কেইপদমান ফল মূলো আগবঢ়ালোঁ আৰু এনেদৰে পূজা কৰি ঘৰলৈ আহিলোঁ। আমাৰ ইয়াত খালি বতৰটো বহুত বেছি গৰম দিছে আৰু আপোনালোকৰ সেইফালে জনাবচোন। আৰু তাতে দেখিলোঁ যে জুবিনদাৰ ফটো দি পিনে সন্মুখতে তেখেতৰ কাৰণে শ্ৰদ্ধাঞ্জলি সকলোৱে জনাই আছিল আৰু তাতো ধূপ চাকি এনেদৰে দিছিল। আৰু ময়ো চাকি জ্বলাই পূজা অৰ্চনা কৰি পিনে ঘৰলৈ বুলি আহিলোঁ। আৰু ঘৰলৈ আহি পিনে মোৰ ইমানখিনি সাহস নহ'ল যে ইমান বেছি গৰমত মই পুনৰ ভ্লগ বনাই পিনে বা মিনি ভ্লগ বনাই মেলি আপোনালোকক ক'ম যে ইয়াতে সামৰিছোঁ বুলি। গতিকে ইমানখিনি নোৱাৰিলোঁগৈ আৰু এতিয়া ঘৰলৈ আহি পিনে ডাইৰেক্ট মই ফ্ৰেছ হৈ গ'লোঁ। বাকী আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই আছে পাৰিলে এটা কমেণ্ট জনাবচোন। আৰু আপোনালোকৰ তাত কেনেদৰে পূজা মণ্ডপবিলাক হৈছে, কেনেদৰে কি প্ৰস্তুতি কৰিছে তাৰ বিষয়ে পাৰিলে অকণমানকৈ কমেণ্ট কৰিব। লগতে মোৰ ব্লগবিলাক বা মিনি ব্লগ আপোনালোকে কোন কোন ঠাইৰ মানুহে চাইছে জনাব, মোৰ বহুত বেছি ভাল লাগিব। আৰু ভাল লাগিলে লাইক কমেণ্ট